নলবাৰীৰ সামতা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি ভুৱা ডিপিআৰ প্ৰস্তুতেৰে কৃষকৰ নামত আবণ্টিত হৈছে বীজ লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে গ্ৰাম সেৱক মৃণাল গোস্বামীৰ জৰিয়তে কেলেংকাৰী পুনৰ উল্লেখ কৰিছো ভুৱা ডিপিআৰ প্ৰস্তুতেৰে কৃষকৰ নামত আবণ্টিত হৈছে বীজ লুণ্ঠনৰ অভিযোগ গ্ৰাম সেৱক মৃণাল গোস্বামীৰ জৰিয়তে কেলেংকাৰী সংঘটিতৰ অভিযোগ উত্থাপন হৈছে কাৰ্যালয়টোৰ অন্তৰ্গত 23খনকৈ গাঁৱৰ কৃষকক বঞ্চনা কৰা হৈছে গোপনে গ্ৰাম সেৱকে বীজ মুকলি কৰি বজাৰত বিক্ৰী কৰি অহাৰো অভিযোগ উত্থাপন হৈছে কৃষকৰ নামত অহা বীজ মনে মনে মুকলি বজাৰত বিক্ৰী কৰি আহিছে গ্ৰাম সেৱক গৰাকীয়ে কেমেৰাত বন্দী হৈছে গ্ৰাম সেৱকে ঘৰলৈ বীজ লৈ যোৱাৰ কিছু দৃশ্য এদিও মৃদুপৱন মুদৈৰ ছত্ৰ ছায়তে দুৰ্নীতি সংঘটিতৰ অভিযোগ উত্থাপন হৈছে আমি আকৌ এবাৰ উল্লেখ কৰিছো নলবাৰী সামতাৰ কৃষি উন্নয়ন বিভাগত এই কেলেংকাৰী কৃষকৰ নামত অহা বীজ তেওঁলোকে হৰলুকি কৰিছে কৃষকৰ নামত অহা বীজ মুকলি বজাৰত বিক্ৰী কৰে আৰু এনে ধৰণে গ্ৰাম সেৱক গৰাকীয়ে ঘৰলৈ বীজখিনি লৈ যোৱাৰ এটা দৃশ্যাংশ বন্দী হৈছে আমাৰ গোপন কেমেৰাত এদিও মৃদুপৱন মুদৈৰ ছত্ৰ ছায়তে এই দুৰ্নীতি সংঘটিতৰ অভিযোগ উত্থাপন হৈছে আমি দীর্ঘদিন ধরে সরকার প্রশাসনক অবগত করে থাকার পিছতো কোনো ধরনের গুরুত্ব আরোপ নকরার ফলস্বরূপে আমি আজি দেখা পাইছো কি যেটো সামতা যি চক্র যি কৃষি চক্র তার যি অধীনস্থ যি আমার যি আমার নলবাৰী কৃষি বিষয়াৰ যি কাৰ্যালয় আছে তার অন্তর্গত হৈ থকা এই সামতাৰ যি কৃষি চক্ৰ তাত যি বীজ যি লুণ্ঠন সেই লুণ্ঠনৰ তথ্য আমি পোহৰলৈ আনিবলৈ সক্ষম হৈছোঁ আমি যি অভিযোগ কৰি আছিলোঁ সেই অভিযোগৰ ভিত্তিতে আজি আমি ক'ব বিচাৰিছোঁ কি যে এই যি চক্ৰ আছে ইয়াৰে যি আমাৰ এডিঅ' অৰ্থাৎ যি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ মৃদুপৱন মুদৈৰ ছত্ৰ ছায়াতে দীৰ্ঘদিন ধৰি এই কৃষকৰ বীজ লুণ্ঠন হৈ থকাৰ আমি অভিযোগ উত্থাপন কৰি আহিছিলোঁ ইয়াতে যি মৃদুপৱন মুদৈ তেখেতৰ লগ হৈ আমাৰ যি গ্ৰাম সেৱক মৃণাল গোস্বামীয়ে এই কৃষকৰ বীজসমূহ হৰলুকি কৰি এই যি মুকলি বজাৰত বিক্ৰী কৰি বৃহৎ পৰিমাণৰ পুঁজি প্ৰতি বছৰেই লুণ্ঠন কৰি অহাটো আমি গম পাইছোঁ গতিকে আমি এইটোৱে দাবী উত্থাপন কৰিলোঁ যে এই যিসমূহ নলবাৰী যি কৃষি চক্ৰসমূহত দীৰ্ঘদিন ধৰি যি বীজ লুণ্ঠন হৈ আছে এই লুণ্ঠনকাৰীসকলক অনতি বিলম্বে চৰকাৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এই যিটো চক্ৰ যি কৃষি চক্ৰ তাৰ যিটো এডিঅ' এই এডিঅ'ৰ ছত্ৰ ছায়াতে লুণ্ঠন হৈ থকাৰ পিছতো কৃষকসকলক যি বঞ্চিত কৰি থকাৰ পিছতো তেখেতে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰি চকুমুদা কুলিৰ ভাও ধৰিছে আমাৰ এইটো সামতা পশ্চিম সামতা যিটো এগ্ৰিকালচাৰ অফিচ আছে ইয়াত যিকেইটা মানে কি বুলি কয় এইটো গ্ৰাম সেৱক গোটেইকেইটা গ্ৰাম সেৱকে ইয়াতে কেৱল লুণ্ঠন চলি আছে বেলেগ একো নাই মই তাৰমানে বেছি ক'ব নিবিচাৰোঁ কাৰণ মই ইয়াত আহি নিজে দেখিছোঁ মোৰ খুৰাই নিব আহি আছে 1 কেজি 3 পোৱা বুট দিছে দি পেলাই ঘৰটো খালী ৰাখিছে তাতে গম পায় কিমান কি আৰু এখেতসকলৰ তাৰমানে ওপৰত আমাৰ এতিয়া ধৰক মই ডিচি মহোদয়কে ক'লোঁ যে এই বীজটো যেতিয়া মানে বিতৰণ কৰিব কিমান কৃষকক দিব একতাৰ নামত কিমানকৈ আহে তেখেতসকলে প্ৰথম আকৰ্ষণ আগতে লিষ্ট এখন মাৰি লওক তাৰপিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ